নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। সংখ্যালঘু সংগ্ৰাম পৰিষদে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে নগাঁও জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰু যিটো সংগঠনে অবৈধ বাংলাদেশী সন্দেহজনক মিয়াক সহায় কৰে বা মাত মাতে, অসমৰ খিলঞ্জীয়াবোৰক বেয়া পায়, এতিয়া উজনি অসমৰ পৰা মিয়া খেদাৰ কাৰণে সংখ্যালঘু সংগ্ৰাম পৰিষদে ওপৰতে জাপ মাৰিলেই নহ'ব। ২ নম্বৰটো খবৰ। অবৈধ মিয়াবোৰে য'তেই খালী মাটি পাইছে ত'তেই দখল কৰিছে। বাংলাদেশী মিয়াসকলৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমানসকল সংকটত ভুগিছে আৰু চৰকাৰে উচ্ছেদ অভিযান চলোৱাক সমৰ্থন জনাইছে। ৩ নম্বৰটো খবৰ। উচ্চতম ন্যায়ালয়ৰ ককৰ্থনা ৰাহুল গান্ধীক চীনে ভাৰতৰ মাটি দখল কৰিছে বুলি বিতৰ্কিত মন্তব্য। ৰাহুল গান্ধীয়ে কেনেকৈ গম পালে তথ্য প্ৰমাণ নথকাকৈ? ৪ নম্বৰটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। এইবাৰ লখিমপুৰ আৰু গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান চলিব আৰু অসমত লেণ্ড জেহাদ লাভ জেহাদ অবৈধ মিয়াবোৰে চলাই আছে আৰু মোৰ সকলো ৰাজনীতি দলৰ লগতে যোগাযোগ আছে আৰু ৩টা প্ৰজন্ম অসমত থকা খিলঞ্জীয়া লোকে বন্দুকৰ লাইচেন্সৰ বাবে আবেদন কৰিব পাৰিব আৰু খিলঞ্জীয়াসকলে সন্দেহজনক লোকক আশ্ৰয় নিদিব আৰু মিয়াই ৰাজপথ কপালেও একো কাম নাই আৰু বিটিআৰত অগপেও নিৰ্বাচন খেলক, মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ। কিন্তু বিজেপিক হৰুৱাবলৈ নেখেলিব, নিজেই জিকিবলৈ খেলিব। আৰু BPF আৰু BPLৰ মিত্ৰতা হ'লে অসমৰ বাবে ভাল হ'ব। আৰু পুৰণি দিনত বিটিআৰত বন্দুক দেখুৱাই ভোট লৈছিল, বৰ্তমান বিটিআৰত উন্নয়নৰ বাবে হাতজোৰ কৰি ভোট লয়। ৫ নম্বৰটো খবৰ। আকৌ কংগ্ৰেছত খহনীয়া। লখিমপুৰত ৪জন কংগ্ৰেছৰ নেতাই দল ত্যাগ কৰিলে। ৬ নম্বৰটো খবৰ। কাছাৰৰ কাটিগড়াত BSF জোৱানক বাংলাদেশী লোকে আক্ৰমণ কৰিছে। ৭ নম্বৰটো খবৰ। ফেডাৰেল বেংকৰ ডাঙৰ পদক্ষেপ, দৰিদ্ৰ নাগৰিকক সহায় আৰু জটিল ৰোগৰ বেমাৰীক চিকিৎসাৰ বাবে টকা দিব। ৮ নম্বৰটো খবৰ। শোণিতপুৰৰ বৰচলা ভৰাশিঙিৰিত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে অবৈধ সন্দেহজনক লোকৰ প্ৰৱেশ নিষেধ কৰিছে। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম।